নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰত শনিবাৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চুবুৰীয়া ৰাজহ চক্ৰৰ সৈতে সীমা নিৰ্ধাৰণ কৰে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰৰ ৰাইজৰ লেখ আবেদনৰ ভিত্তিত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ে পশ্চিম প্ৰান্তৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ হকে ফাইজুৰ ৰহমান চৰকাৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিত বৰ্ষৰ 11 ফেব্ৰুৱাৰীত দাখিল কৰা লেখ আবেদনৰ ভিত্তিত চুবুৰীয়া চেঙা ৰাজহ চক্ৰৰ সৈতে সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তৱ ৰায়ৰ নিৰ্দেশ মৰ্মে পশ্চিম কাজিয়াচৰত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ লাটমণ্ডল কানামগ উপস্থিত হৈ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। দৌলাখাল আৰক্ষীৰ সহযোগত চেঙা ৰাজহ চক্ৰৰ লাটমণ্ডল আৰু দুয়োপক্ষৰ স্থানীয় গাঁও প্ৰধানৰ উপস্থিতিত সীমা চিনাক্ত কৰি সীমা নিৰ্ধাৰণ কৰে। উল্লেখ্য যে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম কাজিয়াচৰৰ ভূমি পূৰ্বৰে পৰা এটা চক্ৰই বেদখল কৰি অহাৰ অভিযোগ উত্থাপন কৰি আহিছিল পশ্চিম কাজিয়াচৰৰ ৰাইজে। পশ্চিম কাজিয়াচৰৰ ৰাইজৰ অভিযোগ অনুসৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ ভূমিত চেঙা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ এলেকাধীন একাংশ লোকে বেদখল কৰি আহিছে। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ চেংলেডিয়া অঞ্চলৰ একাংশ ভূমাফিয়া আৰু মাতব্বৰেৰে চেঙা অঞ্চলৰ একাংশ সংখ্যালঘু লোকৰ পৰা ধন লৈ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ ভূমি বেদখল কৰিবলৈ দি বৰক্ষেত্ৰীৰ ভূমিত ঘৰ বাৰী আৰু খেতি কৰিবলৈ দি অহাৰো অভিযোগ উত্থাপন হৈছে। বৰক্ষেত্ৰী ৰাজহ চক্ৰ আৰু চেঙা ৰাজহ চক্ৰৰ সীমা চিনাক্ত হোৱাৰ পিছতে বেদখলকাৰীক ঘৰ মাটি খালী কৰি দিবলৈ আহ্বান জনাইছে পশ্চিম কাজিয়াচৰৰ ৰাইজে। বেদখলকাৰীয়ে শীঘ্ৰে ঘৰ মাটি খালী নকৰিলে আইনী প্ৰক্ৰিয়াৰে উচ্ছেদৰ বাবে চৰকাৰলৈ আবেদন কৰিব বুলি জানিবলৈ দিয়ে পশ্চিম কাজিয়াচৰৰ ৰাইজে। আজি আমাৰ বৰক্ষেত্ৰী ৰাইজৰ পশ্চিম কাজিয়া ৰাইজৰ আবেদনৰ ভিত্তিত এই গাঁওখন পশ্চিম কাজিয়া গাঁওখন চেঙা আপোনাৰ চাৰ্কুলৰ বাউণ্ডাৰী পাৰ্শ্ব গাঁও হয় আৰু দুইখন বৰপেটা জিলা আৰু আপোনাৰ নলবাৰী জিলাৰ এইটো বাউণ্ডাৰী গাঁও হয়। 2007 চনত DLR মহোদয়ে আৰু এছিষ্টেণ্ট DLR নিজে আহি এই গাঁৱৰ সীমাটো বাহিৰ কৰি থৈ গৈছিল, কিন্তু সেই ঢিপগিলা বা পিলাৰগিলা নাই। আজি আমি আকৌ সেই পুৰণা ঢিপৰ পৰা ৰিলে কৰি এই আপোনাৰ দুইখন গাঁৱৰ যিটো আমাৰ মেডিপাট্টাৰ সীমাখিনি আমি বাহিৰ কৰি আছোঁ। ইয়াত মূল সমস্যাটো কি হৈ আছে? মূল হৈছে গৰাখহনীয়া সমস্যা। বহুত এই গাঁওখন আজি প্ৰায় 40-50 বছৰ ধৰি গৰাখহনীয়াৰ বুকুত আছিল। গৰাখহনীয়াৰ বুকুৰ পৰা উঠাৰ পিছত এই দখল লৈ অলপ খেলি মেলি হৈ আছে। এতিয়া বেলেগে বেদখল কৰি আছে নেকি? বেলেগে বেদখল কাবাৰ মাটি কাবাৰ বেদখল কৰিছে, এইটো আনতাজি দখল লৈছে। হয়তো দখলৰ অলপ খেলি মেলি হৈছে, ইফালে সিফালে যাব, সিফালে আহিব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। সীমা নিৰ্ধাৰণ হোৱাৰ পিছত ঠিক হৈ যাব। যিহেতু মাটিগিলা পট্টাভুক্ত মাটি হয়, গতিকে পট্টাভুক্ত মাটিৰ সীমাগিলা যেতিয়া নিৰ্ধাৰণ কৰা হ'ব তেতিয়া সীমাগিলা চব ঠিক হৈ যাব। চেঙা চাৰ্কল ইয়াতে কি হৈ আছে প্ৰব্লেমটো? ইয়াতে গাঁৱৰ সীমাটো লৈ হেৰি হৈ আছে। তাৰমানে গাঁও যিটো সীমা এই চেংলিতিয়া আৰু হ'ল পশ্চিম কাজিয়াচৰৰ যিটো গাঁও সীমা, এই সীমাটো তাৰমানে হেৰি কৰি আছে, চমজাই আছে। এইটো কি বৰক্ষেত্ৰী হেৰি বৰক্ষেত্ৰী চাৰ্কল অফিচ। কোন কোন আছে আজি? ইয়াতে আছে আমাৰ বৰক্ষেত্ৰী মকলমা চাৰ্কলৰ মণ্ডল আছে, SK আছে, আৰু আমাৰ চাৰ্কলৰ পৰা আমি দুইজন আহিছোঁ চেঙাৰ পৰা। আমি ইয়াৰ লাটমণ্ডল নহয়, তাৰমানে লাটমণ্ডল হ'ল এখেতে, মই লগত আহিছোঁ। তাৰমানে এইটো যে আমাৰ এইখিনিত যে কি আছে বা এইটো সীমা যে ঠিক না কি, আমি নতুন মানুহ, আমি তাৰ গম নাপাওঁ। তাহন কোৱা হিচাপত যেনেকৈ আছে মিলাইছে সেইটো সীমাটো কৰি আছে। তাৰমানে এইটো নক্সাখন তাহাৰে, নক্সাখন আমাৰ বৰক্ষেত্ৰী, আমাৰ হ'লে এনচি গাঁও, আমাৰ তাত নক্সা নাই। আমাৰ লগত আহিবা দিছে, আমি সেইখিনি চাইছোঁ। তাৰমানে আমাৰ এই মাটিগিলা গৰাখহনীয়াৰ পিছত মোটামুটি 40 বছৰমান পানীৰ তলত আছিল। থকাৰ পিছত চৰটো উঠাৰ পিছত আমি মাটিগিলা হৈ গ'ল, আকৌ নতুনকৈ আমি আহিলোঁ, দখল নাপাওঁ। তাৰপিছত আমি এই ছাৰ্ভে বণ্ডল আনি আমি বাউণ্ডাৰীটো ওলাই সীমাটো কৰিলোঁ। নিয়াৰ পিছত এটা চাইডে সীমাটো ঠিকে থাকিল, আৰু দক্ষিণৰ চাইডে আমাৰ মোটামুটি 40-50 বিঘা মাটি তাৰমানে এই চেংলিদিয়াৰ মানুহ এহেঁতে বেদখল কৰি ইটালৈ খাই আছে, আজিলৈ খাই আছে। সেইখিনি আমাক দখল ধৰিব দিয়া নাই। আমাৰ এইটোৱে কথা। আইনৰ ওচৰত এইটোৱে কওঁ যাতে আমি সীমা সমজা ল'লোঁ, যদি এতিয়াও যদি লুটে
এতিয়াও যদি আমাৰ বৰক্ষেত্ৰীৰ সময়ত মাজতে ভৰ্তি কৰি থাকে তেনেহ'লে আমি কেনেকৈ কি কৰিম এই দুখীয়া ৰাইজবিলাকৰ কি অসুবিধা হ'ব আপোনালোকৰ ওচৰত আইনত বিচাৰ কৰিব লাগিব ইয়াতো বেদখল কৰিছে চাঁদের এটা কেরামত আলী আর সোনামদ্দি এই তিনটা মানুষ মানে ইহাঁতৰ মানে শক্তি বেছি টকা পইচা আছে আমি দুখীয়া মানুহ তাহাঁতৰ লগত মানে বলে নোৱাৰোঁ টকা পইচা নাই তাহাঁতৰ নিজা ট্ৰেক্টৰ আছে ৰাতি ৰাতি হাল মাৰি মানে বেদখল কৰি আছে ক'ত ঘৰ তেওঁলোকৰ ঘৰ ক'ত তেওঁলোকৰ ঘৰ ইয়াতে পশ্চিম কাজৰ মাজতে আছে বৰ্তমানো ঘৰ আছে আজি সমাধান এতিয়া মণ্ডল কৰি আছে যদি সেই সমাধানটো যদি হয় যদি মানি লয় সমাধান হ'ব আৰু যদি মানে আকৌ যদি সেনেকুৱা খেলি খেলি লগায় তে সেনেকুৱাই হ'ব আগৰ দৰে হ'ব আইনী প্ৰক্ৰিয়া চলি থাকিব আইনৰ প্ৰক্ৰিয়াত চলি থাকোঁ আমি আইনৰ আশ্ৰয় লৈছোঁ আমি বলে নোৱাৰোঁ গতিকে আইনে আমাক যি কৰি দিয়ে আমি সেইমতে আছোঁ ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24